নমস্কাৰ মই তপন হাজৰিকাই আপোনালোক সকলোকে ফিউচাৰ ফোকাছ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে মেথছৰ বিভিন্ন বিষয়সমূহ আলোচনা কৰিলোঁ। আজি আমি আলোচনা কৰিম শতাংশ। প্ৰায়বিলাক পৰীক্ষাত শতাংশৰ পৰা বা পাৰ্চেণ্টেজৰ পৰা এটা নহয় এটা কুৱেশ্যন আমাৰ অহা দেখা যায় আৰু আমি অতি টান বুলি ভাবি সেই অংকসমূহ কৰিব নোৱাৰোঁ। যদি আপোনালোকৰ শতাংশৰ একেবাৰে প্ৰাৰম্ভিক ধাৰণাও নাই তেন্তে আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈ চাব। মই আপোনালোকক একেবাৰে বেছিকৰ পৰা আৰম্ভ কৰি প্ৰতিযোগিতাৰ স্তৰলৈকে লৈ যোৱাৰ প্ৰয়াস কৰিম। গতিকে আহকচোন আমি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া পাৰ্চেণ্টেজ বা শতাংশ এই শব্দটোতেই ইয়াৰ অৰ্থটো লুকাই আছে। শতাংশ মানে হৈছে শৰ অংশ। এতিয়া শ মানে কিমান? শ মানে হৈছে 100, মানে 100ৰ ভিতৰত কিমান হয়। পাৰ্চেণ্ট, পাৰ মানে হৈছে প্ৰত্যেক, চেণ্ট মানে হৈছে চেঞ্চুৰী, মানে প্ৰত্যেক শত কিমান হ'ব। অৰ্থাৎ এগৰাকী ষ্টুডেণ্টে কিবা এটা পৰীক্ষাত ধৰি লওক এটা মাৰ্ক পাইছে বা এটা নম্বৰ পাইছে, তেওঁ মুঠ নম্বৰত কিমান নম্বৰ পালে সেইটো যদি আমি 100লৈ কনভাৰ্ট কৰোঁ, 100লৈ কনভাৰ্ট কৰোঁ, তেওঁ 100ৰ ভিতৰত কিমান পালে সেইটোৱে হ'ব শতাংশ। গতিকে আহক আমি অতি সহজে কিদৰে শতাংশৰ অংকবিলাক, পাৰ্চেণ্টেজৰ অংকবিলাক কৰিব পাৰোঁ সেই সম্পৰ্কে অকণমান আমি আলোচনা কৰোঁ। উদাহৰণ হিচাপে আপোনালোকে ধৰক এটা পৰীক্ষাত এখন পেপাৰত আছিলে 50 নম্বৰ আৰু ষ্টুডেণ্টজনে পালে 25 নম্বৰ। এতিয়া আপোনালোকক সুধিছে যে তেওঁ কিমান পাৰ্চেণ্ট পাইছে, তেওঁ শতাংশ কিমান পৰীক্ষাত। তেতিয়া আপোনালোকে কিদৰে কৰিব যে ষ্টুডেণ্টজনে মুঠ নম্বৰ পাইছিলে 50 আৰু 50ৰ ভিতৰত তেওঁ কিমান পালে 25। গতিকে তাক আমি শতাংশলৈ যদি আমি কনভাৰ্ট কৰিম বা পাৰ্চেণ্টেজলৈ যদি আমি নিম, তাক আমি কি কৰিব লাগিব, 100ৰে পূৰণ কৰিব লাগিব। গতিকে 100ৰে যেতিয়া পূৰণ কৰিম, 0 0 কটাকটি গ'ল। এতিয়া 5এ আমি 10ক কাটিলে 2, 2 25 কিমান হ'ব 50, 50%। গতিকে যেতিয়া এজন ষ্টুডেণ্টে 50ৰ ভিতৰত 25 নম্বৰ পাব, তেওঁ পেপাৰখনত কিমান পাৰ্চেণ্ট পাইছে বুলি ক'লে তেওঁ 50% পাব। ঠিক তেনেদৰে যদি 90ৰ ভিতৰত এজন ষ্টুডেণ্টে 45 পাইছে তেনেহ'লেও তেওঁ 50% পাব। গতিকে এনেধৰণৰ কুৱেশ্যনবিলাক আহিব পাৰে। একেবাৰে প্ৰাৰম্ভিক ধাৰণাটো হ'ল যে ষ্টুডেণ্টজনে যিমান পাইছে, যিমানৰ ভিতৰত যিমান পাইছে তাৰ লগত আমি সদায় কি পূৰণ কৰিব লাগিব, 100 পূৰণ কৰিব লাগিব। এইটো কথাতে আপোনালোকে মনত ৰাখিব, শতাংশ উলিয়াবলৈ সদায় কি কৰিব লাগিব, 100 পূৰণ কৰিব লাগিব আৰু সেই 100 পূৰণ কৰিলে আমি পাৰ্চেণ্টেজটো পাম। এতিয়া আমি এটা উদাহৰণ লওঁ। ধৰক এখন পেপাৰত 50 নম্বৰকৈ আছে, মুঠ নম্বৰ হ'ল 50 আৰু তেওঁ ইংলিছত পালে 40, আছামিজত পালে 45, মেথছত পাইছে 50, ইভিএছত পাইছে 45। এতিয়া তেওঁ অভাৰঅল পাৰ্চেণ্টেজ কিমান বুলি ক'লে আমি কিদৰে কৰিব লাগিব। এতিয়া তেওঁ মুঠতে নম্বৰ কিমান পালে, এতিয়া তেওঁ মুঠতে কিমান পালে, 40 45 95, লগত আপোনাৰ এইপিনে টোটেল হ'ব 180। গতিকে তেওঁ মুঠ পাইছে 180। তেওঁৰ মুঠ নম্বৰ কিমান হ'ব, এখনত যদি 50কৈ থাকে 4খনত হ'ব টোটেল মুঠ নম্বৰ হ'ব 200। এতিয়া পৰীক্ষাটো পাতিছিলে 200 নম্বৰৰ। এতিয়া 200 নম্বৰৰ ভিতৰত তেওঁ কিমান পালে, 180। গতিকে তেওঁ পাৰ্চেণ্ট বা তেওঁ শতাংশ কিমান বুলি ক'লে আমি কি কৰিম, সদায় 100 পূৰণ কৰি দিম। তেওঁ পৰীক্ষাটো যিমান নম্বৰ পাতিছে সেইটো আমি সদায় হৰত লিখিম আৰু তেওঁ যিমান নম্বৰ পালে সেইটো আমি সদায় লবত লিখিম। গতিকে এতিয়া তাৰ লগত আমি যেতিয়া 100 পূৰণ কৰি দিম, 100 পূৰণ কৰিম, এতিয়া আপুনি 0 0 কাটক, 0 0 কাটি দিলোঁ। এতিয়া আমাক কিমান থাকিলে, ওপৰত থাকিলে 180, তলত থাকিলে 2। এতিয়া 2এ 180 কাটিলে কিমান হ'ব, 90। গতিকে তেওঁ কিমান শতাংশ পাইছে বুলি ক'লে, 90% পাইছে। মানে তেওঁ অভাৰঅল পাৰ্চেণ্টেজ কিমান, 90%। এইবাৰ চাওঁ আমি পাৰ্চেণ্টটো যেতিয়া দিয়া থাকে, তেওঁ কিমান শতাংশ পাইছে সেইটো দিয়া আছে আৰু মুঠটো দিয়া আছে, কিন্তু তেওঁ কিমান পাইছে সেইটো নাই দিয়া। গতিকে তেতিয়া আমি কেনেদৰে কৰিম, যেতিয়া আমাক পাৰ্চেণ্টটো দিয়া থাকে, ইয়াত ধৰক চাওক 10% দিয়া আছে। এতিয়া 10% মানে কি, এতিয়া 10% মানে হৈছে কি, 100/10, এনেকৈ 20% মানে 100/20, 50% মানে তেনেকৈ 100/50, মানে তলত সদায় কিমান হ'ব, 100 আৰু
100% মানে 100 ভাগৰ 100 মানে গোটেই মুঠ সংখ্যাটোৱে হ'ব গতিকে যেতিয়া আমাক পাৰ্চেণ্টটো দিয়া থাকিব তেতিয়া আমি কিদৰে অংকবোৰ কৰিম চাওঁ আহক এতিয়া 10% অফ 90 দিয়া আছে এতিয়া অফ মানে হৈছে ৰ মানে 90ৰ 10% কিমান এতিয়া অংকত ৰ মানে হৈছে পূৰণ এইটো মনত ৰাখিব মানে অফ মানে হৈছে পূৰণ গতিকে এতিয়া আমাক যেতিয়া সুধিব যে 10% অফ 90 মানে কিমান এটা কি হ'ব 100 ভাগৰ 10 আৰু ইয়াৰ ৰ বা অফ মানে হৈছে পূৰণ 90 কিমান হ'ব এতিয়া আমি কি কৰিম 0 0 কাটি দিলোঁ এইটো 0 কাটি দিলোঁ কিমান থাকিলে 9 মানে 90ৰ 10% হ'ব 9 এতিয়া আমি পাৰ্চেণ্টৰ অংকবোৰ কিদৰে সহজে কৰিম তাৰ বাবে আমি কেইটামান কথা জানিব লাগিব যেনে 1%টো আমি কেনেকৈ উলিয়াওঁ 2%টো কেনেকৈ উলিয়াওঁ 5%টো কেনেকৈ উলিয়াব পাৰি অতি সহজে 50%টো কেনেকৈ উলিয়াব পাৰি 20%টো কেনেকৈ উলিয়াব পাৰি 90%টো কেনেকৈ উলিয়াব পাৰি এইখিনি যদি আমি সহজে শিকি লওঁ সহজ নিয়মটো বুজি লওঁ বা জানি লওঁ তেতিয়া আমাৰ পাৰ্চেণ্টেজ বা শতাংশৰ অংকত আৰু আমাৰ একো খেলিমেলি নাথাকে ধৰক এজন মানুহৰ হাতত আছে 200 টকা এতিয়া ইয়াৰ 1% কিমান 2% কিমান 5% কিমান আমি এতিয়া ইমান অংক কৰি থাকিব নালাগে এতিয়া 200 টকাৰ 1% মানে কি বুলি ক'লে আমি এবাৰ অংক কৰি চাওঁচোন আহক এতিয়া 1% মানে আমি গম পালোঁ যে কি হ'ব 100 ভাগৰ 1 আৰু ইয়াৰ লগত আমি কি পূৰণ কৰিব লাগিব 200 পূৰণ কৰিব লাগিব গতিকে আমি শূন্যতে শূন্যতে কাটি দিলোঁ এইটো শূন্য কাটি দিলোঁ এতিয়া কিমান থাকিলে 2 নে 2% মানে আমি যদি এই চাওক এই 200 টকাটোত যদি আমি দুটা সংখ্যাৰ আগত দশমিকটো লগাওঁ তেতিয়াও আমাৰ কিন্তু উত্তৰটো ওলাব গতিকে আমাৰ 1% বুলি ক'লে আমি কি বুলি ক'ব পাৰোঁ যে দুটা সংখ্যাৰ আগত আমি দশমিকটো লগাই দিলেই হ'ল গতিকে কিমান হৈ যাব এইটো 2 টকা গতিকে 1% মানে হৈছে 2 টকা এতিয়া 2% মানে কিমান বুলি ক'লে আমি আকৌ অংক কৰিব নালাগে আমি 1%টো গম পালোঁ 2 টকা গতিকে 2 পূৰণ 2 সমান কিমান হ'ব 4 টকা ঠিক একেদৰে 5% কিমান বুলি ক'লে 2 পূৰণ 5 সমান কিমান হ'ব 10 টকা গতিকে মানুহজনৰ হাতত আছে 200 টকা তাৰ 5% কিমান বুলি ক'লে কিমান হ'ব 2 পূৰণ 5 সমান 10 টকা গতিকে আমি 1% 2% 3% 4% 5% যিমান নিদিয়ক আমি অতি সহজে উলিয়াব পাৰিম আমি চালোঁ মানুহটোৰ হাতত কিমান আছে বোলে 300 টকা আছে গতিকে 300 টকাৰ 1% কিমান হ'ল 3 টকা এতিয়া 3% কিমান বুলি ক'লে কিমান হ'ব 3 পূৰণ 3 সমান 9 টকা গতিকে আমি অতি সহজে আমি উলিয়াব পাৰিম 1% 2% 3% 4% দিলে গতিকে আপোনালোকে এইটো খেলিমেলি নকৰিব এটা কথা মনত ৰাখি থ'ব যাতে যিমান টকা দিয়া আছে বা মানুহটোৰ হাতত যিমানটো বস্তু আছে বুলি কৈছে ধৰি লওক এটা মানুহৰ হাতত 1000 ইউনিট বস্তু আছে গতিকে তাৰ 1% কিমান বুলি ক'লে দুটা সংখ্যাৰ আগত দশমিক হ'ব মানে 10 ইউনিট হ'ব মানে 1000 টকা যদি আছে তাৰ 1% কিমান হ'ব 10 টকা হ'ব আৰু 2%টো কিমান হ'ব 20 টকা হ'ব 3% কিমান বুলি ক'লে 30 টকা হ'ব গতিকে দুটা সংখ্যাৰ আগত আমি দশমিক লগাম এতিয়া ইতিমধ্যে আমি 1% 2% 3% 4% 5% কেনেকৈ উলিয়াম এইটো শিকিলোঁ মানে যেতিয়া এটা অংক থাকিব পাৰ্চেণ্টেজত তেতিয়া আমি কি কৰিব লাগিব এটা সংখ্যাৰ আগত দশমিক লাগিব এতিয়া যেতিয়া দুটা অংক থাকিব ইয়াত চাওক 10ত দুটা অংক আছে 20ত দুটা অংক আছে বা 30ত দুটা 40ত দুটা অংক আছে তেতিয়া আমি কি কৰিম এতিয়া আমাৰ দুটা অংক থাকিব প্ৰথমে আমি অংকটো কৰি চাই লওঁ এতিয়া 10% মানে কিমান হ'ল 100 ভাগৰ 10 যদি মানুহজনৰ হাতত 200 টকা আছিলে তেনেহ'লে 10% কিমান হ'ব 0 আমি কাটিলোঁ এইটো 0 আমি এইটো 0 কাটি দিলোঁ কিমান টকা থাকিব 20 টকা থাকিব মানে যদি দুটা অংক থাকে তেতিয়া আমি দশমিকটো কি কৰিম এটা অংকত বহাম মনত ৰাখিব যদি আমি এটা অংক থাকে আমি তেতিয়া কি কৰিব লাগে দুটা সংখ্যাৰ আগত দশমিক বহাব লাগে মানে 1% বুলি ক'লে কিমান হ'ব দুটা সংখ্যাৰ আগত দশমিক বহালে 0 দুটা এৰি তাৰ আগত আমি দশমিকটো বহালোঁ 2 হ'ব আৰু যদি 10% বুলি কয় মানে দুটা অংক থাকে তেতিয়া আমাৰ কি হ'ব সংখ্যাটোৰ এটা সংখ্যাৰ আগত দশমিকটো বহিব গতিকে কিমান হ'ব 10% মানে 20 গতিকে 1% আৰু 10% এইকেইটা যদি আপুনি উলিয়াব জানে তেনেহ'লে 20 30 40 10% পৰা উলিয়াব পাৰিব আৰু 1%টো জানিলে তাৰ পৰা 1 2 3 4 5 এইকেইটা উলিয়াব পাৰিব এতিয়া আমি গম পালোঁ 10% মানে হ'ল 20 টকা
তেনেকৈ হ'লে 20% মানে কিমান হ'ব 40 টকা 20 পূৰণ 2 40 এতিয়া 30% মানে কিমান হ'ব 60 টকা 40% মানে কিমান হ'ব 80 টকা মানে অতি সহজে আমি মুখতে উলিয়াব পাৰিলোঁ যে আমাক মানুহজনৰ হাতত আছে 200 টকা এতিয়া তাৰ 10% উলিয়াব লাগে আমি 10%টো গম পালোঁ যে কি হ'ব এটা সংখ্যাক দশমিক বহাই দিলোঁ 20 টকা হৈ গ'ল গতিকে 20 টকা হৈ যোৱাৰ লগে লগে আমাক তাৰ পৰা আমাক যদি এতিয়া 40% দিয়ক 60% দিয়ক যিমান শতাংশই নিদিয়ক আমি 10% লগত আমি সেইটো পূৰণ কৰি দিম 40% উলিয়াবলৈ দিলে আমি 4টো পূৰণ কৰি দিম 30% উলিয়াবলৈ দিলে আমি 3টো পূৰণ কৰি দিম আমাৰ উত্তৰটো ওলাই যাব গতিকে আমি অতি সহজে 10% 20% 30% 40% এইকেইটা উলিয়াব পাৰিম আমি এবাৰ চাওঁ এতিয়া 50% 25% 12.5% 200% এনেকুৱা দিয়া থাকিলে আমি কিদৰে অতি সহজে উলিয়াব পাৰোঁ আমি অংক নকৰাকৈ কিদৰে উলিয়াব পাৰোঁ এতিয়া চাওক ধৰি লওক এজন মানুহৰ হাতত আমি আকৌ পইচাই হিচাপ কৰিছোঁ যে ধৰি লওক আছে 144 টকা 144 ৰুপিজ আছে মানুহজনৰ হাতত এতিয়া 100% তেওঁ খৰচ কৰি দিলে মানে 100% খৰচ কৰিলে কিমান হ'ব কমপ্লিট খৰচ কৰি দিলে মানে তেওঁৰ হাতত যিমান টকা আছিলে সিমান টকাই খৰচ কৰিলে মানে তেনেহ'লে 100% মানে কিমান হ'ব 144 হ'ব এতিয়া 50% মানে কি এতিয়া 50% মানে 100ৰ ভিতৰত কিমান হ'ব 50 মানে এটা আমি যদি কাটকুট কৰি দিওঁ আমি গম পাম কিমান হ'ব হাফ মানে আধা মানে 50% মানে হ'ল কি সদায় আধা গতিকে 144 আধা কিমান হ'ব আধা মানে ইয়াক আমি 2 যদি আমি হৰণ কৰি দিওঁ কিমান হ'ব 72 আকৌ এতিয়া 25% এতিয়া 25% মানে কিমান হ'ব 50% আধা হ'ব মানে ইয়াকো যদি আমি 2 হৰণ কৰি দিওঁ কিমান হ'ব 36 এতিয়া 12.5% মানে কিমান হ'ব তাকো যদি আমি 2 হৰণ কৰি দিওঁ কিমান হ'ব 18 গতিকে আমি অতি সহজে আমি 100% বা 50% 50% বা 25% তাৰ পৰা আমি 12.5%টো আমি উলিয়াব পাৰোঁ অংক নকৰাকৈ আমি মাত্ৰ কেৱল 2 হৰণ কৰিব জানিলেই হ'ল এতিয়া 200% মানে কিমান হ'ব এই 100% মানে যদি 144 হয় তে 200%টো তাৰ লগত 2 পূৰণ কৰি দিলেই হ'ব কিমান হ'ব 288 নে মানুহজনৰ ধৰি লওক এই মাহত ইনকাম আছিলে আমাৰ 100% মানে ধৰি লওক 144 ৰুপিজ এই মাহত তেওঁ ইনকাম হ'ল 144 টকা নেক্সট মাহত তেওঁ ধৰি লওক 200% তেওঁ ইনকাম কৰিলে এই মাহত 144 টকা ইনকাম কৰিছিলে তাৰ পিছৰ মাহত তেওঁ ইনকামটো ডাবল হৈ গ'ল এতিয়া তেওঁ কিমান হ'ব বুলি ক'লে কিমান হ'ব 288 ৰুপিজ সেইটো মাহত তেওঁ ইনকাম কৰিব গতিকে আমি অতি সহজে আমি কি কৰিব পাৰোঁ 100%ৰ পৰা 50% উলিয়াব পাৰিলোঁ 25% উলিয়াব পাৰিলোঁ 12.5% উলিয়াব পাৰিলোঁ 200% দিলেও পাৰিম 300% দিলেও পাৰিম 400% দিলেও পাৰিম কি কৰিম যে 400% 144 লগত আপুনি 4টো পূৰণ কৰি দিলেই হ'ল 500% 144 লগত আপুনি 5টো পূৰণ কৰি দিলেই হ'ল 144 মানে যিমানটো দিয়া থাকে যে ইমান টকাৰ 500% কিমান হ'ব তেতিয়াহ'লে আপুনি 5 পূৰণ কৰি দিব গতিকে আমি অতি সহজে উলিয়াব পাৰিম ধৰি লওক 75% উলিয়াব দিছে 144ৰ 75% কিমান হ'ব তেতিয়া আমি কি কৰিম 50% উলিয়াই ল'লোঁ 72 ৰুপিজ 25% উলিয়াই ল'লোঁ 36 ৰুপিজ এই দুইটা যোগ কৰি দিলে আমাৰ কিমান হ'ব 75% নহ'ব জানো গতিকে অতি আমি সহজে উলিয়াব পাৰিম গতিকে আমি কিদৰে অতি সহজে 1% 2% 3% এইকেইটা উলিয়াব পাৰোঁ কিদৰে আমি অতি সহজে 10% 20% 30% 40% এইকেইটা উলিয়াব পাৰোঁ বা আমি কিদৰে 100% উলিয়াব পাৰোঁ 50% উলিয়াব পাৰোঁ 25% উলিয়াব পাৰোঁ বা 12.5% উলিয়াব পাৰোঁ বা 200% উলিয়াব পাৰোঁ গোটেইখিনি বস্তু আমি শিকিলোঁ এইবাৰ চাওঁ আমি 90% 80% 110% 120% এনেকৈ দিয়া থাকিলে আমি কিদৰে উলিয়াব পাৰোঁ 90% 80% 110% 120% এইখিনি দিয়া থাকিলে আমি অতি সহজে কিদৰে উলিয়াব পাৰোঁ এতিয়া চাওক ধৰি লওক আমি আকৌ আগৰ একেটা উদাহৰণে ধৰিলোঁ যে মানুহজনৰ হাতত আছে 200 টকা এতিয়া 200 টকাত আমাৰ প্ৰথমে চাওক 10%টো কিমান 10% উলিয়াবলৈ মই কৈছিলোঁ যে এটা সংখ্যাক দশমিক দিব কিমান হ'ব 20 টকা এতিয়া 90% মানে কিমান হয় এতিয়া 90% মানে কিমান হয় 100 - 10 নহয় জানো 100 - 10 গতিকে 100% মানে হ'ল 200 টকা এতিয়া 10% মানে আমি গম পালোঁ 20 টকা তেনেহ'লে 90% কিমান হ'ব 200 পৰা 20 গ'লে 180 গতিকে আমি 90%টো অংক মানে বেলেগ অংক নকৰাকৈ পাৰ্চেণ্টেজৰ অংক নকৰাকৈ আমি মুখতে উলিয়াই দিব পাৰোঁ
তেনেদৰে আপুনি 80% উলিয়াব পাৰে তা 80% মানে কিমান 100 মাইনাছ 20 এতিয়া 100% মানে হ'ল 200 টকা 20% মানে হ'ল 40 টকা এতিয়া 200 পৰা 40 গ'লে কিমান থাকিব 160 মুখতে ওলালে নাই এতিয়া ধৰি লওক 110% মানে কিমান এতিয়া আমি গম পালোঁ 100% মানে 200 টকা এতিয়া 10% মানে হ'ল কিমান 20 টকা এতিয়া 110% কিমান হ'ব 220 টকা হ'ব তেনেকৈ আমাক যদি কয় 120% কিমান হ'ব 240 টকা হ'ব এতিয়া মুখতে উত্তৰকেইটা আপোনালোকৰ ওলাই যাব গতিকে আমি অতি সহজে কিদৰে 1% 2%ৰ পৰা আৰম্ভ কৰি 10 20 30 90 80 110 120 130 এইখিনি উলিয়াব পাৰোঁ সেই কথাকেইটা যদি আমি শিকি ল'ম তেতিয়া আমাৰ শতাংশৰ অংকবিলাক কৰিবলৈ আমি আৰু বেছি চিন্তা কৰিব নালাগে আমাৰ চকু পলকতে আমি মুখতে অংককেইটা আমি কৰিব পাৰিম আপোনালোকে যদি ভিডিঅ'টো কমপ্লিটকৈ আৰম্ভণিৰ পৰা শেষলৈ চাই তেনেহ'লে কিন্তু আপোনালোকে শতাংশৰ অংকবিলাক আৰু বহীত পাতি কৰিব নালাগে আপোনালোকে মুখতে অংকটো চাই পেলাই কৈ দিব পাৰিব এতিয়া আমি যিখিনি কথা শিকিলোঁ তাৰ পৰা আমি এটা উদাহৰণ সমাধান কৰিবলৈ চেষ্টা কৰোঁচোন আহক এতিয়া আমাক দিয়া আছে যে এজন মানুহৰ এমাহৰ ইনকাম 1000 টকা তেওঁ ফেমিলি এক্সপেণ্ডিচাৰ কৰে 50% তাৰ ছেভিংছ কৰে 25% তেওঁ যাতায়াতৰ খৰচ হয় 10% আৰু অন্যান্য খৰচ তেওঁ 5% এতিয়া মানুহজনৰ হাতত কিমান টকা বাকী থাকিব শেষত এতিয়া আমি গম পালোঁ মানুহজনৰ ইনকাম হ'ল কিমান 1000 টকা এতিয়া 50%টো আমি অংক নকৰোঁৱেই তাৰ আধা কৰি দিম 1000ৰ আধা কিমান হ'ল 500 টকা মানে মানুহজনে ফেমিলি এক্সপেণ্ডিচাৰ হ'ব কিমান 500 ৰুপিজ এতিয়া 25% তেওঁ ছেভিংছ কৰে এতিয়া 25%ৰ আমি কি কৰিম অংক নকৰোঁ আৰু আমি কি কৰিম যে 50%টো দি আছে তাৰ আধা কৰি দিম তাৰ আধাটো কৰিলে কিমান হ'ব 250 ৰুপিজ মানে 250 টকা এতিয়া 10%টো আমি কেনেকৈ উলিয়াম এতিয়া 10%টো উলিওৱা কথাটো কৈছিলোঁ যে আমি কি কৰিম যেতিয়া আমি 10% বা 20% উলিয়াবলগীয়া হয় আমি প্ৰথমে 10%টো উলিয়াই ল'ম গতিকে ইয়াত 10% যেতিয়া উলিয়াব দিছে তেতিয়া আমি কি কৰিম যিমানটো দিয়া আছে আমি এটা সংখ্যাৰ আগত দশমিক বহাই দিম এতিয়া 1000ৰ আগত যদি আমি এটা দশমিক বহাই দিওঁ তেতিয়া কিমান হ'ব 100 টকা হ'ব গতিকে তেওঁ যাতায়াতৰ খৰচ কিমান হ'ব 100 টকা হ'ব এটা সংখ্যাৰ আগত আমি দশমিকটো বহাই দিলেই হ'ল এতিয়া 5% কিমান হ'ব তেওঁ অন্যান্য খৰচ 5% এতিয়া 5%টো উলিওৱাৰ কাৰণে আমি 1%টো উলিয়াই লওঁ এতিয়া 1%টো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব দুটা সংখ্যাৰ আগত দশমিক দিব লাগিব চ' এতিয়া 1%টো কিমান হ'ব 10 টকা হ'ব এতিয়া 10 টকা যদি তেওঁ 1% হয় 5%ত কিমান হ'ব 5 10 50 হ'ব গতিকে 5% কিমান হ'ব তেওঁ 50 টকা এতিয়া তেওঁৰ টোটেল খৰচ কিমান হ'ব আমি যোগ কৰিলে পাম 0 এপিনে 5 5 10ৰ 0 হাতে গ'লে 1 5 2 7 1 8 8 1 9 তেওঁ টোটেল খৰচ কৰিলে 900 টকা মানে তেওঁৰ হাতত কিমান টকা থাকিব 1000 টকা 900 টকা খৰচ কৰিলে 1000 পৰা আমি 900 বিয়োগ কৰিলে কিমান টকা পাম 100 টকা তেওঁৰ হাতত জমা থাকে বা আমি ইমানখিনি অংক নকৰি আমি অতি সহজে উলিয়াব পাৰোঁ চাওক কেনেকৈ কৰিব পাৰোঁ তেওঁ টোটেল খৰচ কৰিছে 50% 25% 10% 5% মানে তেওঁ টোটেল খৰচ হ'ল 50 25 75% 10% 85% প্লাছ 5% 90% মানে তেওঁ টোটেল যিমানটো টকা চেলাৰী আছিলে তাৰ 90% খৰচ কৰি দিলে মানে তেওঁ তাত এতিয়া কিমান শতাংশ জমা থাকিলে 10% জমা থাকিলে গতিকে তেওঁ 10% মানে কি 1000 টকা 10% কিমান হ'ব এটা সংখ্যাক দশমিক বহাই দিলোঁ 100 টকা গতিকে আমি ইমানখিনি অংক নকৰাকৈও অতি শ্বৰ্টকৈ উলিয়াব পাৰোঁ কেনেকৈ যে তেওঁ পাৰ্চেণ্টেজকেইটা আমি যোগ কৰি পেলালোঁ তেওঁ 90% খৰচ কৰিলে অলৰেডি গতিকে তেওঁ হাতত জমা আছে 10% মানে 1000 টকা 10% আমি কেনেদৰে উলিয়াম যে 1000ৰ আগত আমি কি কৰিম 1000 শূন্যৰ আগত আমি দশমিকটো বহাই দিম আমি আগতে শিকি আহিছোঁ যে 10% উলিয়াবলৈ দিলে আমি কি কৰিম এটা সংখ্যাক দশমিক দিম 1% উলিয়াবলৈ দিলে দুটা সংখ্যাক দশমিক দিম গতিকে আমি 10% কেনেকৈ উলিয়াম 1000ৰ এটা সংখ্যাক দশমিক দি দিলোঁ শূন্যৰ আগত দশমিক দিয়াৰ লগে লগে তেওঁৰ হাতত থাকিলে 100 টকা গতিকে ইমানখিনি অংক নকৰাকৈ আমি গম পালোঁ যে মানুহজনৰ হাতত মাহৰ শেষত জমা থাকিব 100 টকা এতিয়া আমাক এটা কুৱেশ্যন দিয়া আছে যে 40% অফ 90 কিমান হ'ব মানে 90ৰ 40% কিমান এতিয়া 90ৰ ৰ আছে অফ বা ৰ মানে মই কৈছোঁ যে আমাৰ অংকত অফ বা ৰ থাকিলে গম পাব সেইটো পূৰণ গতিকে আমি কি কৰিব লাগে যে 90ৰ 40%টো আমি কেনেকৈ উলিয়াম এতিয়া 40% মানে কিমান হৈছে 100 ভাগৰ 40 কিমানৰ ভিতৰত উলিয়াব লাগে 90ৰ পৰা উলিয়াব লাগে 90টো আমি পূৰণ কৰি দিলোঁ গতিকে আমি এটা 0 0 এটা কাটি দিলোঁ
কিমান থাকিলেগে 4 পূৰণ 9 4 9 কিমান হ'ব 36 36 এতিয়া আমি ইয়াৰ পৰা অতি সহজে উলিয়াব পাৰোঁ যদি এনেধৰণৰ অংকবিলাকত দুটা 0 থাকে ইয়াত চাওক 92 0 আছে 42 0 আছে যেতিয়া দুটা 0 থাকে তেতিয়া আমি কি কৰিব লাগে নাম্বাৰ কেইটা পূৰণ কৰি দিলে হৈ যায় কাৰণ ইয়াৰ তলত থকা যিটো 100 থাকিব পাৰ্চেন্টেজৰ যিটো 100 থাকিব সেই 100ৰ শূন্য দুটাই সেই দুটা শূন্য কাট খাই যাবই গতিকে এনেধৰণৰ অংকবিলাকত যদি দুটা শূন্য থাকে তেতিয়া আমি অকল নাম্বাৰ কেইটা যোগ কৰি দিলে পূৰণ কৰি দিলে আমাৰ উত্তৰটো ওলাই যাব গতিকে 40 অফ 90 বুলি ক'লে আমি 4 পূৰণ 9 কৰি দিলে আমাৰ উত্তৰটো ওলাই যাব আমি আৰু কেইটামান উদাহৰণ ল'ব পাৰোঁ উদাহৰণস্বৰূপে দিয়া আছে যে 60% অফ 70 মানে 70-60% কিমান হ'ব এতিয়া আমি শূন্য দুটা ডাইৰেক্ট কাটি দিম 6 7 গুণ কিমান 42 42% বা আমাক দিয়া আছে ধৰি লওক আছে 30% অফ 50 এতিয়া আমি আৰু শূন্যকেইটা কাটি দিম 3 5 গুণ 15 মানে 50ৰ 30% কিমান হ'ব 15% হ'ব বা আমাক দিয়া আছে ধৰি লওক 5% অফ 200 মানে 200ৰ 5% কিমান এতিয়া ইয়াতো কিন্তু চাব দুটাই শূন্য আছে যদি আমি ইয়াৰ তলত 100 দিওঁ 100 শূন্য দুটাই 200 শূন্য দুটা কাটি দিব মানে 5 আৰু 2 পূৰণ কৰিলে হৈ যাব গতিকে আপোনালোকে অকল এটা নাম্বাৰত দুটা শূন্য থাকিলেই তেনেধৰণে হ'ব বুলি কোনো কথা নাই দুটা নাম্বাৰ শূন্য থাকিলে আমি দুটা শূন্য কাটিব পাৰিম এটা নাম্বাৰটো যদি দুটা শূন্য থাকে তেতিয়াও আমি কাটিব পাৰিম যেনে ধৰণে নহওক যদি অংকটোত যদি এনে ধৰণৰ অংকবিলাকত যদি দুটা শূন্য থাকে তেতিয়া আমি কি কৰিব পাৰোঁ তলৰ 100 শূন্য দুটাই সেই দুটা শূন্য কাটি দিব গতিকে আমি কেৱল নাম্বাৰ দুটা পূৰণ কৰি দিলে আমাৰ উত্তৰটো ওলাই যাব আমি অন্য এটা উদাহৰণ আমি চাব পাৰোঁ ধৰক 12% অফ 300 দিয়া আছে অফটো লিখা নাই যে 300ৰ 12% কিমান এতিয়া ইয়াৰো আমি কি হ'ব শূন্য দুটা আমি দুটা শূন্য থকাৰ লগে লগে আমি সেই দুটা শূন্য কাটি দিম আৰু আমি 3 য়ে 12 পূৰণ কৰিলোঁ 3 12 কিমান হ'ব 36 যে কিমান হ'ব 300ৰ 12% কিমান হ'ব 36% হ'ব গতিকে আমি যদি দুটা শূন্য থাকে তেনেহ'লে আমি অকল নাম্বাৰ দুটা পূৰণ কৰি দিলেই তাৰ পাৰ্চেন্টেজ বা শতাংশটো ওলাই যাব গতিকে আমি চকু পলকতে আমি অংক নকৰাকৈ আমি কি কৰিব পাৰোঁ তেনেধৰণৰ শতাংশ অংকবিলাক আমি সমাধান কৰিব পাৰোঁ এইবাৰ আমাক দিয়া আছে 20% অফ 36 মানে 36ৰ 20% কিমান হ'ব এতিয়া আমি আগৰ দৰে যদি আমি অংকটো সলভ কৰোঁ যে কিমান হ'ব 20% মানে হৈছে 100 ভাগৰ 20 পূৰণ 36 আমি শূন্য দুটা কাটি দিলোঁ ওপৰত কিমান হ'ল 2 য়ে 36 পূৰণ কৰিলে হ'ব 72 তলত হ'ল 10 যেতিয়া আমাৰ তলত 10 থাকে আমি কি কৰিব লাগে এটা সংখ্যাৰ আগত আমি দশমিকটো বহাই দিলে হ'ল মানে এটা 7 পইণ্ট কিমান হ'ব 2 উত্তৰটো গতিকে আমি এনেদৰে নকৰি আমি এইদৰেও কৰিব পাৰোঁ যেতিয়া আমাৰ এটা শূন্য থাকিব কেৱল অংকটোত এটা শূন্য থাকিব তেতিয়া আমি কি কৰিব পাৰোঁ সেই নাম্বাৰ দুটা পূৰণ কৰি শূন্যটো বাদ দি বাকিকেইটা নাম্বাৰ ধৰি লওক 36 আছে পূৰণ আমি 2 কৰি দিলোঁ কিমান ওলালে 72 ওলালে তাৰ আগত এটা দশমিক বহাই দিলেই হৈ গ'ল মানে আমি মুখতে পূৰণটো কৰি এটা সংখ্যাত দশমিকটো বহাই দিলে সেইটোৱে হ'ব তাৰ পাৰ্চেণ্ট গতিকে আমি এনেধৰণৰ আৰু দুটামান উদাহৰণ চাওঁ আহকচোন ধৰি লওক দিয়া আছে যে 40% অফ 155 মানে 155ৰ 40% কিমান হ'ব এতিয়া 40% কিমান হ'ব বুলি ক'লে আমি প্ৰথমে কি কৰিম শূন্যটো আমি বাদ দিম আৰু আমি 4 কি কৰিম 155ক পূৰণ কৰিম 155 পূৰণ 4 155ক 4 পূৰণ কৰিলে কিমান হ'ব 620 এতিয়া আমি কি কৰিম এটা সংখ্যাৰ আগত দশমিকটো বহাই দিম যেহেতু আমাৰ এটা শূন্য আছে গতিকে দশমিকটো বহাই দিয়াৰ লগে লগে উত্তৰটো হ'ব 62 মানে যেতিয়া দুটা শূন্য থাকিব তেতিয়া আমি কি কৰিব লাগে সেইটো শিকিলোঁ আৰু যেতিয়া এটা শূন্য থাকিব তেতিয়া আমি কি কৰিব লাগে সেইটো শিকিলোঁ মানে দুটা শূন্য থাকিলে কি কৰিব লাগে কেৱল শূন্য দুটা বাদ দি নাম্বাৰ দুটা পূৰণ কৰি দিলেই হ'ল আৰু যদি এটা শূন্য থাকে কি কৰিব লাগে
বাকীকেইটা নাম্বাৰ পূৰণ কৰি এটা সংখ্যাৰ আগত দশমিকটো বহাই দিলে হ'ল গতিকে মই ভাবোঁ আপোনালোকে পাৰ্চেণ্টেজ বা শতাংশৰ অংকবিলাক আৰু খেলিমেলি কৰিব নালাগে অতি সহজে মানে চকু পলকতে কিদৰে অতি কম সময়ত 10-20 ছেকেণ্ডত আপোনালোকে সমাধান কৰিব পাৰিব তাৰ মই ফৰ্মুলা আপোনালোকক দি দিছোঁ গতিকে ভিডিঅ'টো যদি আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে কণ্টিনিউকৈ চায় তেনেহ'লে আৰু পাৰ্চেণ্টেজত আৰু আপোনালোকৰ কোনো ধৰণৰ সমস্যা নাথাকে আমি এতিয়া শূন্য থাকিলে কিদৰে পূৰণৰ পদ্ধতিত আমি অংকটো কৰিব পাৰোঁ শিকিলোঁ এবাৰ আমি শিকিম স্প্লিটিং মেথড মানে কিদৰে ভাগ ভাগ কৰি পেলাই আমি অতি সহজতে পাৰ্চেণ্টেজটো উলিয়াই পেলাব পাৰোঁ এতিয়া চাওক এক্সাম্পলটোত আছে যে 12% অফ 500 মানে 5ৰ 12% কিমান হ'ব যদি আমি এই 12টো ভাগ কৰি পেলাওঁ 12টো আমি কি বুলি লিখিব পাৰোঁ 10 + 2 মানে আমি যদি এবাৰ 10%টো উলিয়াওঁ এবাৰ যদি 2%টো উলিয়াওঁ তেতিয়া সেই দুটা যোগ কৰি দিলে আমি 12%টো পাই যাম আমি কি কাৰণে 10% আৰু 2%টো উলিয়াম আমি সেইকেইটা মুখতে উলিয়াব পাৰিম আমি ইতিমধ্যে শিকিলোৱে এতিয়া 10% কিমান হ'ব বুলি ক'লে 500ৰ আমি মুখতে গম পাম যে এটা সংখ্যাৰ আগত দশমিক বহাই দিলে 10% মানে হ'ব 50 এতিয়া 2% কিমান বুলি ক'লে তে 1% কিমান হ'ব 5 হ'ব দুটা সংখ্যাৰ আগত দশমিক হ'ব গতিকে 5 হ'ব আৰু 2 মানে কিমান হ'ব তেনেহ'লে 5 * 2 10 মানে প্ৰথমে আমি কি কৰিলোঁ 10%টো উলিয়াই ল'লোঁ পিছৰ আমি কি কৰিলোঁ 2%টো উলিয়াই ল'লোঁ আৰু সেই দুটা যোগ কৰি দিলোঁ কিমান হ'ব 60% মানে 12% 500ৰ 12% কিমান হ'ব বুলি ক'লে কিমান হ'ব 60% হ'ব 60% নহয় 60 হ'ব এইবাৰ আপোনালোকলৈ এটা হোমৱৰ্ক লৈ আহিছোঁ 10% অফ 155 কিমান হ'ব এইটো আপোনালোকে কৰি পেলাই কমেণ্ট বক্সত জনাব আৰু আজি আমি এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আমি পাৰ্চেণ্টেজৰ বেছিক বা একে প্ৰাৰম্ভিক ধাৰণাখিনি আমি এইটো ভিডিঅ'ত শিকিলোঁ আৰু আমি পৰৱৰ্তী ভিডিঅ'ত কম্পিটিটিভ লেভেলত বা প্ৰতিযোগিতাৰ স্তৰত কেনেধৰণৰ কুৱেশ্যনবিলাক আহিব পাৰে সেইসমূহ কুৱেশ্যন আমি আনি ADRE আসাম পুলিচ APSC তেনেধৰণৰ পৰীক্ষাবিলাকৰ আগতে অহা প্ৰশ্নবিলাক আমি আনি সেইটো ভিডিঅ'ত আমি প্ৰেক্টিছ কৰিম গতিকে আপোনালোকে পাৰ্চেণ্টেজৰ কনচেপ্টটো ক্লিয়াৰ কৰিবলৈ বা আপোনালোকৰ ধাৰণাখিনি প্ৰতিযোগিতাৰ স্তৰলৈ লৈ যাবলৈ আপোনালোকে সেই পৰৱৰ্তী ভিডিঅ'টোৰ বাবে অপেক্ষা কৰক আৰু লগতে এই ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম